হেল্ল' গাইছ, আজি ৰাতিপুৱা দেওবাৰ যে গতিকে এনেকেই মানে সহজ সৰলভাৱে এনেকেই মানে বনাবলৈ ৰেডি কৰিছোঁ। গুটি আলু, ফ্ৰেঞ্চবিন কেইটামান আৰু আপোনাৰ ওলকবি এটা, মটৰ কেইটামানো দিছিলে মোৰ ভণ্টি এজনীয়ে। মটৰ আৰু ওলকবি দিছিলে। মটৰটো মই বনোৱা দেখা নাই। ওলকবি এটা মানে লগতে সৰু সৰুকৈ কাটি এনেকৈ মিক্স কৰি দিলোঁ। আৰু এই ডিম কেইটামান দেখিছে নহয়, 5টামান, সেয়ে ডিম মানে আমলেট কৰি দিম। লগতে এই কুকাৰত দেখিছে নহয়, উখোৱা চাউলৰ ভাত। এয়া কেৰাহীটো গৰম কৰিলোঁ আৰু দেখিছে নহয়, এয়া তেল দিলোঁ। এই লাহে লাহে মানে গৰম হৈ আছে। এই পিঁয়াজ কেইটামান দিছোঁ আৰু এয়া দেখিছে নহয়, এয়া লগতে তেজপাত কেইটামান আৰু শুকান জলকীয়া 3-4টামান দি দিছোঁ। জ্বলা বাৰু বিশেষ নহয়, হ'লেও মানে অকণ জ্বলা নহ'লেও খাবলৈতো বেয়া হয়। সেয়া দেখিছে নহয়। আৰু যিকোনো বস্তু ভজাৰ সময়ত আপুনি যদি ভালকৈ ভাজি নলয় মানে পিঁয়াজখিনি, তেতিয়া মানে চব্জিকণ সোৱাদ নহয়। সেইকাৰণে ভজাটো একদম মানে মেইন দৰকাৰ যিকোনো চব্জি বনাওঁতে। এয়া দেখিছেনে, আৰু যিখিনি মই কাটি কুটি ধুই পখালি দিছিলোঁ এইখিনি ঢালি দিলোঁ। দেখিছে নহয়, এয়া ভালদৰে মই লৰাই লৈছোঁ চব্জিখিনি। আৰু এয়া দেখিছে নহয়, নিমখৰ পৰিমাণ নিৰ্দিষ্ট হিচাপে দিছোঁ। নিমখখিনি দেখিছেনে, লগতে হালধি অকণমান, লগতে অকণ মছলা অকণমান দিছোঁ। দেখিছে নহয়, আমলেটটো বনোৱা বাৰু মই দেখুৱাব নোৱাৰিলোঁ। এয়া দেখিছেনে, কেনেকুৱা লাগিব কমেণ্ট কৰি জনাবচোন।